আৰু দুটামানে কৈছে যে পিঠি বহল কৰি দিয়া হ'ব। কিয় নেগুৰ দাঙি পলাইছিল, তেতিয়া মোৰ পিঠিটো কিয় বহল কৰি থৈ নগ'ল? সমুখ সমৰত পোৱা হৈছিলে। টেম্পৰ ভিতৰত আধা ঘণ্টা ৰৈ দিয়া পুলিচ আহিছে। আৰু এটা কথা শুনক, ইউনুছ তামুলীৰ পিঠিটো ইমান সহজো নহয়। দুটামানে কৈছে যে পিঠি বহল কৰি দিয়া হ'ব। মই পিঠিটো পাতি ৰৈ আছো। চিতু বৰুৱাই কৈছে যে ইউনুছ তামুলীৰ পিঠি যদি বহল কৰিবলগীয়া আছিলে, যেতিয়া সেই ডেম্পৰ ভিতৰত আধা ঘণ্টা ৰৈ দিয়া পুলিচ আহিছে, আমি কথা পাতিম, তেতিয়া কিয় নেগুৰ দাঙি পলাইছিল, তেতিয়া মোৰ পিঠিটো কিয় বহল কৰি থৈ নগ'ল? সমুখ সমৰত পোৱা হৈছিলে, সন্মুখাসন্মুখী হৈছিলোঁ, তেতিয়া কিয় পিঠিটো বহল কৰি নিদিলে? আৰু এটা কথা শুনক, ইউনুছ তামুলীৰ পিঠিটো ইমান সহজো নহয়। ইমানো সহজ নহয় যে কোনোবাই আহি বহল কৰি থৈ যাব। মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, পুনৰ কম, মোৰ গাতো আহোমৰ তেজ আছে। কথাটো গম পাইছে? এই ইউনুছ তামুলী পিঠিটো ইমান পটককৈ বহল কৰি থৈ যোৱা মানুহ মই নহয়, আৰু নোৱাৰিব।